বৰ্তমান আমি আহি আছোঁ উত্তৰাখণ্ড ৰাজ্যৰ দেহৰাদুনৰ তপকেশ্বৰ মন্দিৰ আৰু এই সন্ধিয়া সময়ত তপকেশ্বৰ মন্দিৰৰ সন্মুখৰ ভাগ বিভিন্ন পূজা পাতলৰ দোকানেৰে ভৰপূৰ হৈ আছে, দেখিছে আপোনালোকে। আৰু এই ঠাইলৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা মহাদেৱৰ আশীৰ্বাদ ল'বৰ বাবে মহাদেৱৰ ভক্তসকল ইয়ালৈ আহে। দেহৰাদুনৰ তপকেশ্বৰ মহাদেৱ মন্দিৰটো টঞ্চ নদীৰ পাৰত অৱস্থিত। এই মন্দিৰটো প্ৰাকৃতিক গুহাৰ ওপৰত নিৰ্মিত, য'ত মন্দিৰৰ মূল শিৱলিংগ আছে। এই স্থানৰ পৌৰাণিক গুৰুত্ব মহাভাৰতৰ প্ৰাচীন কালৰ পৰাই আৰম্ভ হয়, যেতিয়া পাণ্ডৱ আৰু কৌৰৱৰ ৰাজগুৰু দ্ৰোণাচাৰ্যই বসবাস কৰিছিল বুলি বিশ্বাস কৰা হয়। আহকচোন আমি ভিতৰ ভাগলৈ অকণমান সোমাই যাওঁ। এয়া দেখিছে এটা প্ৰকাণ্ড পাহাৰ, আৰু পাহাৰৰ তলিতে এনেকৈ খান্দি ইয়াতে ভগৱানৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে, আৰু ইয়াতে ভক্তগণে সেৱা গ্ৰহণ কৰে। আৰু অকণমান ভিতৰলৈ সোমাই গ'লেই দেখা পাব এই মন্দিৰৰ মূল শিৱলিংগ। মন্দিৰৰ মাজেদি গৈছে নদীখন, টঞ্চ নদী বুলি কোৱা হয়। এয়া দেখিছে বিভিন্ন ঈশ্বৰৰ প্ৰতিমূৰ্তি ইয়াতে স্থাপন কৰিছে। আৰু আমি গৈ আছোঁ ভিতৰলৈ। কিমান সুন্দৰ দেখিছে, এটা গুহাৰ ভিতৰত সম্পূৰ্ণভাৱে এই মন্দিৰটো অৱস্থিত। আৰু আমি কেইখনমান ইয়াতে তোলা ফটো দেখুৱাই আমি গুহাটোৰ ভিতৰলৈ প্ৰৱেশ কৰিম। একদম সৰু ৰাস্তা, কেতিয়াবা ভয়ো লাগিব এই সৰু ৰাস্তাই যদি হাউলি সোমাবলগীয়া হয়। একদম ভিতৰত গৈ গৈ পাবগৈ এয়া ভগৱানৰ প্ৰতিমূৰ্তি, ইয়াতে সেৱা লোৱা হয়। আপোনালোকেও যদি কেতিয়াবা দেহৰাদুনলৈ ফুৰিব লগা হয় বা কামত আহিবলগীয়া হয়, তেন্তে এই তপকেশ্বৰ মহাদেৱ মন্দিৰত দৰ্শন কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আশা কৰোঁ মোৰ ভিডিঅ'টি চাই ভাল পালে আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব।